মই খানাপাৰা বিজুৰ ওচৰত তই ওপৰত নে তলত তই ক'ত আছা তেতিয়াহ'লে তলতে আমাৰ তলতে ৰখি আছো আৰু কিমান টাইম খানাপাৰা চাৰিআলি তই ব্ৰিজৰ তল পালি আৰু বহুত টাইম লাগিব তই ফোনটো লগাই দিছো ৰ 1 ছেকেণ্ড তই কথাটো পাতি লৈছোন এড্ৰেছটো ক'ত তোক লগাই দিব দিছিল একবাৰ কথাটো হ'ল কি ৰাতিপুৱা জিম গলো জিম গৈ দিনটো দোকানত অলপ কাম চাম কৰিলো আজি সানডে আজি বেছি ইমান ভিৰ নাই আৰু মোৰ এই লগৰজনৰ হাতৰ কিবা প্ৰব্লেম হৈছে তো তাক মই লাইট নজ্বলে যে কি আচ্ছা চাবি নাই কাৰণে লাইট নজ্বলে চাবি আছে পকেটতে মানে অন হোৱা নাই আৰু মেডিকেলত খানাপাৰাত আছে ভাল ডক্টৰ এটা খানাপাৰাৰ পৰা অলপ আগত যাব লাগিব 9 মাইলত মানে চিৰাগী ডক্টৰ এটা অৰ্থৰ তাকে ৰখি আছো এইটো নেশ্যনেল হাইৱে মোৰ ওচৰতে একদম আৰু কেমেৰাটো মুচিল ৰ'ব আৰু এইটো একদম নেশ্যনেল হাইৱে সি এবাৰ জ্বলিছে ভাই মই ৰখি আছো খানাপাৰা নেশ্যনেল হাইৱে তাক মোটামুটি 6টাত পাব লাগে ডক্টৰৰ ওচৰ সি এতিয়া খানাপাৰাই পোৱা নাই খানাপাৰাৰ পৰা আৰু আছে আপোনাৰ 5-6 কিলোমিটাৰ মান দূৰত লোকেশ্যন মাৰিম ৰ'ব তেতিয়া গম পাম সি আহিলেহে গম পাম মই এড্ৰেছটো ভালকৈ সি নাহলৈকে গম নাপাওঁ আৰু এতিয়া লাইট বাছত আহি আছে বাছখন এইখনে আছিল নেকি কোনখন বা গ'ল ক'ত বা গ'ল এই আহি আছে 5 বাছ আহি আছে সি বাছত আহিছে মই বেলেগ কামত আহিছিলোঁ কাম চাম ক্লিয়াৰ কৰি তাক এতিয়া খানাপাৰাত ৰখি আছোঁ ডক্টৰে মাতিছিল 6টা বজাত পোৱাকৈ সি আহিয়ে পোৱা নাই 6টা বজাত ফোন কৰিছে ৰ'বচোন সুভাষ দা আচ্ছা এইটো মজাকৈ আছে বনাইছে বে আজিহে দেখা পালোঁ মই আৰু তোক মাতিছিল 6টা বজাত পোৱাকৈ তই খানাপাৰা পালি কেইটা বজাত ডক্টৰৰ ওচৰ মাতিছিল 6টা বজাত পোৱাকৈ ব'ল খানাপাৰাত এতিয়া লোকেশ্যনটো মাৰিব লাগিব ৰ 1 ছেকেণ্ড লোকেশ্যন দেখাই আছে কিমান 6.6 কিলোমিটাৰ 15 মিনিট লাগিব আৰু 9 মাইলত গৈ আছোঁ আমি অৰ্থাৎ 9 মাইলত আৰু 9 মাইলত ডক্টৰক দেখাই হ'ব বাৰু তাৰপিছত ছাৰৰ কি হৈছে কি হোৱা নাই পোৱা যাব ৰিজাল্ট কোন এইটো হৰণ মাৰি থাকা আপোনাৰ নাম্বাৰটো অহা নাই চোন ৰিচিপশ্যন নহয় হস্পিটেল এইটো ৰিচিপশ্যন মোৰ নাই মেঘালয়ত আছে না বস্তুটো নালাগিল আৰু ন কিন্তু এক্সাৰচাইজকেইটা তোৰ মনত আছে না নাই গোটেইকেইটা মনত আছেতো অ'কে তইতো এতিয়া মই এক্সাৰচাইজে দেখাই ৰাখিবি কিজানি তাৰপিছত গোটেইকেইটা পাইছি এটা দুটা ক'ত মনত আছে আৰু হস্পিটেলখন মজাই আছে কিন্তু খালি তোৰ ঠাণ্ডাটো বেছি লাগে হস্পিটেলৰ ভিতৰত আহিলি বাকী তই কিমান মান টকাৰ চুনা খালি 2200 মান টকা চুনা খালি না আজি 3000 গেল 3000 চুনা খালি না 2700 টকা ডক্টৰে লৈছি আহা যাৱা গাড়ীত তেল কম আছে এতিয়া যাওঁতে আমি তেলটো অলপ ভৰাই ল'ব লাগিব মই দিম দে কিবা এটা নালাগে দে হ'ব দে তই কি দিবি ভাই তই কি কৰিল মইতো 360 কেমেৰা লগৰ পৰা না মজা আহি আছে না বস্তুটো এচিটো বন্ধ কৰি দিওঁ নেকি তই ব্যন্ত কৰি আহি থাক খানাপাৰাত পেট্ৰল পাম্পৰ পেট্ৰলৰ লিটাৰটো কম পেট্ৰলটো অলপ ভৰাই লওঁ আৰু এই হস্পিটেলখন মেঘালয়ত পৰে আৰু এই চাইডতে পেট্ৰল পাম্প খুলি আছে ভাল হস্পিটেল চিট বেল্টটো লগাই ল দোস্তি চিট বেল্টটো লগাই ল কি খাম আমি চাহ খাম ক'ৰবাত দেখা পালোঁ চাহ খাম ক'ৰবাত নে কি ক নাই নাই জিম যোৱা লোৱাৰ না ভোকটো লাগে অলপ কিন্তু তথাপিও আৰু চলি যাব ব'ল খানাপাৰাত পেট্ৰল লিটাৰটো 7 টকা কম মেঘালয়তকৈ বুজিলি না কি মেঘালয়তকৈ অসমতকৈ 7 টকা কম মেঘালয়ত মেঘালয় অসমত নপৰে নেকি অসমৰ বাহিৰত পৰে তই কি গম নাপা নেকি কি হ'ব গাড়ী আছে নেকি চৰকাৰৰ বেলেগ এই অসমৰ মানুহে এখন হস্পিটেল খোলা নাইতো মই ভাল ডক্টৰটো আমাৰ হেৰিয়ে বুলি ভাবিছিলোঁ এনে নেদে ন উৎপাত কৰিব ইয়াতে আমাৰতো অসম বুলি ভাবিছা নেকি ডক্টৰ ভাল কিন্তু ন এনেকুৱা ডক্টৰে ভাল লাগে মোৰ কিছুমান ডক্টৰ হ'ব এইটো এক্সৰে কৰি লোৱা তাৰপিছত ৰিপৰ্টটো দেখাই আনি মোক দেখাবি
একেদিনে কাহানিটো খতম কৰি দিছে আজি এক্সাৰসাইজ কেটামান কৰি লবি ভয় লগাই দে তোমাৰ এইটো অমু হৈছে এনে নহলো এনে আৰু কিন্তু মই ভাল লাগিল দে মানে ডক্টৰটো কি আৰু মই ক'লো এক্সৰে লাগব নেকি ক'লে এক্সৰে নালাগে ন ইলা একো নাই মেজৰ প্ৰব্লেম একো নহয় কেইটামান মেডিচিন দিম খাই ল'বা ঠিক হৈ যাব এক্সাৰসাইজ দুটামান কৰা এক্সাৰসাইজ গিটা ডক্টৰে উঠি দেখাই দিলে ভাল লাগে সেনেকুৱা ডক্টৰ হলে ভাল লাগে মই আকৌ তাতে কাপোৰ ৰছী মাৰি আছো দাঙি দিছো তাৰপিছত তোৰ যি জাঙিয়াটো ওলাই আছে মই বোলো ই জাঙিয়াটো কমচে কম উঠাই ল'ব লাগে কেলা আকৌ পেনটো যি আকৌ দাঙিয়া লৈ কিমানকে উঠি থাকিবি এতিয়া ক'ত লৈ যাম আজি পইচাও নাই নাই তই কেইদিনমান জিম টিম নাযাবি হাতীখন ৰেষ্ট দিবি বুজিলি না বিষয়টো হয় আৰু সি এক্সাৰসাইজ গিটা দিছেতো পুৰা হেৰিত লাগি গৈছে না এইটো পেট্ৰল পাম্প হাইছ লাইন দেখা নাই মই আমিও ভৰিছিলো এইটো নেক্সনৰ পিছফালে লগাই দিলে এই নাম্বাৰটো ক'ৰ নাম্বাৰ প্লেট 25 জি এনেকৈ লগাই লয় এইটো কোনটো এই নাম্বাৰ প্লেট মই মোবাইলত জুম কৰি আছো এইটো কি হয় নাম্বাৰ এইটো ভূটান কেনেকৈ হ'ব ইয়াতে চলি থাকে ইমান গাড়ী ভূটানৰ এইটো ভূটানৰ নেকি BH ভাই কিফালে যাবা দি চুইফ্ট ডিজাৰখন ভৰোৱা শেষ হোৱা নাই চুইফ্ট ডিজাৰ পেট্ৰলৰ নেকি ৰে পেট্ৰল এইটো পেট্ৰল পাম্প হাইছ পেট্ৰল ভৰাই মানুহ ভোক লাগে দোস্তি মোৰ প্ৰথম এইটো এক্সাৰসাইজ আছিল এইটো ফাৰ্ষ্ট নহয় নেকি বেলেগ এটা আছিল নেকি ফাৰ্ষ্ট মই জানো তাৰপিছত এইটো ছেকেণ্ড তাৰপিছত এইটো এনেকে পুৰা হাত দুখন চাপে তাৰপিছত এইটো এটা হাত দুখন এইটো ভাল ডক্টৰ মজা না হেৰিখন তলে পিছফালে দি চিটোৰ পিছফালে দি কি মেডিচিনটো গোটাই আছে লজিক বুজি নাপাওঁ ফোনত কথা পাতি পেট্ৰল পাম্প বোলে ফোনত কথা পাতিব নালাগে এইফালে ফোনত কথা পাতিছে চাচোন পেট্ৰল ভৰোৱা মানুহে পেট্ৰল ফোনত কথা পাতিছে লাজ হৈ গ'লে ফোনত কথা পাতিলে ফোনত বিন্দাছ কথা পাতিছে 650 মাৰক ভাই পইচা পাতি নাই আমাৰ বিৰাট তুমি হেৰি মানুহ কঞ্জুচি নহয় পইচা নোহোৱা মানুহ চাবি দেই 650 কে লিটাৰ আহে ৰেঞ্জ দেখালেই হ'ল আৰু 70-80 মান বাকী পहुঁচি যাম মই টেনশ্যন নাই 94 কিমান 94.34 মই ক'লো ন ইয়াত 94 চা ইয়াতে 94 আছে ন नहीं पता डालू उठा नहीं डंकली ना तुमसे ना हो पाएगा इस बार भी আছে না পুরা এতিয়া কো দেখব উঠি যাব রেঞ্জ দেখাবা লাগছিল নেট খেলে আৰু আবৰি আৰু স্টার্ট দিয়া বিছি যাব তার হয় না কিন্তু ডিসপ্লে জ্বলি আছে না মোৰ গ্লাস উঠা দি এসে লগাই দিম নেকি পাটো কথা পাতো দোস্ত তুই উড়াবি তোর পেট্রোল পাম্প উড়াবো এটা চালে ধুলাৰ চাওকচোন এই তাতে কিবা ড্ৰেইন খান্দিছে অলপ আগত এই ৰাস্তাটো নহয় ভাই আজি মোটামুটি 4-5 বছৰৰ পৰা এনেকে আছে কলেজৰ ওচৰত মেইন চাৰিআলি এইখিনি এইখিনি জেগা ধুলাৰ উৎপাতত থাকিব নোৱাৰি আৰু বাকী যি নহওক আমাৰ দোকান এতিয়া সমাপ্ত ভাইটি কি ক'বা আজি দোকান কেনেকুৱা চলিল ঠিকে গ'ল ন চেল পাতি ঠিকে আছে আজি হ'ব দিয়া আৰু এনেকে চলি থাকিলে হ'ল নে কি কোৱা আৰু এজনে তাতে কিবা কৰি আছে আমাৰ দোকান সামৰি দিলো এইটো কাউন্টাৰ ইয়াতে লাগে ইয়াত মমো চমো পোৱা যায় বেকাৰী আইটেম অলপ পোৱা যায় কাউন্টাৰত মই দেখাই দিওঁ বাৰু লাইট সেট আপ কৰা গৈছে এইটো এটা কাউন্টাৰ ইয়াতে বহে আৰু এখন স্পৰ্টছৰ দোকান এখন তালা মাৰিলা দুইফালে মাৰিছা বঢ়িয়া ইয়াৰ কি হ'ল কিয় আচ্ছা কালি মেডিকেল গৈছে মেডিকেল পানিছে এই মেডিকেল বুলি কওঁতে এম্বুলেঞ্চ অহা নাহিলে ভাইটি আহা
কি কৰি আছা তুমি এই আৰু আমাৰ দিন আজিৰ দিনটো এই কাৰ্যসূচী শেষ কৰিলোঁ লৈ এতিয়া আমি যাওঁ ঘৰত লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব আকৌ মই এতিয়া ঘৰত গৈ আকৌ যাম গুৱাহাটী ৰাতি কাম আছে অলপ কামত যাম ওলাই চৰ্দি লাগিছে ধূলা মহা খাই চৰ্দি লাগিছে মোক তা চাওকচোন এই কেমেৰাটো দেখাই পাব পলিউশ্যন মানুহে শেষ কৰি পেলাইছে আৰু গোটেইখন মানুহে এইবোৰ ধূলা বেমাৰত পৰিব কেলা গুৰুত্বই নাই ঐ গাড়ী আহা বুলি কৈছোন তাক এখন টেম্পো আহিছে ৰ'ব এখন আজি আমি ই ৰিক্সাত যাম মানে কি হ'ল গধূলি মই গাড়ী চাড়ী থৈ আহিলোঁ বোলো আজি ই ৰিক্সাত যাওঁ ই ৰিক্সাত আহোঁ